আমাৰ স্কিনত ৱাৰ্টৰ সমস্যা যিটো দেখা পোৱা যায়, ৱাৰ্টটো আমাৰ স্কিনত কিছুমান সৰু সৰু গুটি টাইপৰ কিছুমান স্কিনৰ লিজনছ ডেভেলপ হয়। মেডিকেলি ক'ব গ'লে সেইটো অলপ হাইপাৰ কেৰাটোটিক পাপিলছ উইথ ৱাৰ্টি এক্সক্ৰিচেঞ্চেছ বুলি কোৱা হয়। আৰু সেইটো আমাৰ বডিৰ বিভিন্ন পাৰ্টত হ'ব পাৰে আৰু সেইটো এটা ভাইৰেল ইনফেকশ্যন হয়, কমন হয় বেমাৰটো। আৰু ভাইৰেল ইনফেকশ্যন, ভাইৰাছটো হিউমেন পেপিলোমা ভাইৰাছ, এইটো এটা DNA ভাইৰাছ। হিউমেন পেপিলোমা ভাইৰাছৰ মোৰ দেন 100 ষ্ট্ৰেইনছ থাকে, তাৰ ভিতৰত কিছুমান ষ্ট্ৰেইনে তেনেকৈ ৱাৰ ডেভেলপ কৰে। এইটো কিছুমান স্কিনৰ ডাইৰেক্ট কণ্টেক্ট কৰিলে হয় বা ইনডাইৰেক্ট কণ্টেক্টতো তেনেকৈ ডেভেলপ হ'ব পাৰে। আপোনাৰ স্কিনত যদি কিবা ট্ৰমা থাকে, কিবা তেনেকুৱা ইঞ্জুৰি হৈ আছে আৰু আপুনি অন্যান্য এজন ৱাৰ্ট ইনফেক্টেড মানুহৰ স্কিনৰ লগত সেই পাৰ্টিকুলাৰ এৰিয়া য'ত মানে ৱাৰ্টটো আছে সেই স্কিনৰ লগত কণ্টেক্টত আহিছে, তো সেই ৱাৰ্টৰ যিটো ভাইৰাছ থাকে সেই ভাইৰাছটো তেনেকৈ আপোনাৰ বডিৰ ভিতৰত সোমাই তেনেকৈ কিছুদিন পিছত ৱাৰ্ট ডেভেলপ কৰিব পাৰে।